নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ জেলৰ ভাত খাব লাগিব মাটিৰ দালালে মাটিৰ দালালৰ বিৰুদ্ধে পুনৰ একশ্যন মোডত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এটা মাটিৰ দালালক বিচাৰি গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে ৰাজ্যত হাৰি যাব নোৱাৰিব বা হাৰি নাযাব এজনো মাটিৰ দালাল বা ভূ মাফিয়া আৰু এনএছৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ব বুলি উল্লেখ কৰিছে মাটিৰ দালালক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ মাটিৰ দালালৰ বিৰুদ্ধে পুনৰ একশ্যন মোডত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এটা মাটিৰ দালালক বিচাৰি গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে ৰাজ্যজুৰি পুনৰবাৰ মাটিৰ দালালৰ বিৰুদ্ধে চলিব অভিযান ৰাজ্যত হাৰি যাব নোৱাৰিব এজনো বা এটাও মাটিৰ দালাল বা ভূ মাফিয়া এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ কঠোৰ হৈছে মুখ্যমন্ত্ৰী এনএছৰ অধীনত গ্ৰেপ্তাৰ হৈ দীৰ্ঘ সময়ৰ বাবে জেল যাব লাগিব মাটিৰ দালাল মুখ্যমন্ত্ৰীয়ে দিলে শেষ বাৰ্তা কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে মাটিৰ দালালৰ তালিকালৈ ৰাজ্যজুৰি পুনৰ অভিযান চলাব আৰক্ষীয়ে ৰাজ্যজুৰি আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব মাটিৰ দালালৰ বিৰুদ্ধে মাটিৰ দালালক উদ্দেশ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ বাৰ্তা বা হকিয়নি পুনৰবাৰলৈ কৰিছোঁ মাটিৰ দালালৰ বিৰুদ্ধে পুনৰ একশ্যন মোডত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এটা মাটিৰ দালালক বিচাৰি গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে এটা মাটিৰ দালালক বিচাৰি উলিওৱা হ'ব তাৰ পাছতে একশ্যন লোৱা হ'ব ৰাজ্যত হাৰি যাব নোৱাৰিব এটাও ভূ মাফিয়া বা মাটিৰ দালাল এটাও হাৰি যাব নোৱাৰিব বা নাযাব বুলি উল্লেখ কৰিছে এনএছৰ অধীনত গ্ৰেপ্তাৰ হৈ দীৰ্ঘ সময়ৰ বাবে জেল যাব লাগিব ৰঙা ঘৰৰ আলহী হ'ব লাগিব এতিয়া মাটিৰ দালাল পুনৰবাৰলৈ কৰিছোঁ হাতত দীঘলীয়া তালিকালৈ মাটিৰ দালালৰ হাতত তালিকালৈ এতিয়া ৰাজ্যজুৰি আৰক্ষীয়ে চলাব অভিযান এটাৰ পিছত আনটো মাটিৰ দালালক গ্ৰেপ্তাৰ কৰা হ'ব ইয়াৰ পূৰ্বেও কেইবাটাও ভূ মাফিয়াক মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিছিল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ভূ মাফিয়াৰ বিৰুদ্ধে অভিযান চলিছিল এটাৰ পিছত আনটো ভূ মাফিয়াক বা মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিছিল তাৰ পাছতে পুনৰবাৰ সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে প্ৰয়োজনত এনএছৰ অধীনত গোচৰ ৰুজু কৰা হ'ব গ্ৰেপ্তাৰ কৰা হ'ব দীৰ্ঘ সময়ৰ বাবে জেলৰ ভাত খুৱাব লাগিব মাটিৰ দালালক এনেদৰে এক প্ৰকাৰে কঠোৰ হকিয়নি দিছে কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি এনেদৰে এতিয়া মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলিব বুলি এক প্ৰকাৰে ইংগিত দিলে বা কঠোৰ বাৰ্তা প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এনএছৰ অধীনত গ্ৰেপ্তাৰ হৈ দীৰ্ঘ সময়ৰ বাবে জেলৰ ভাত খাব লাগিব জেল যাব লাগিব মাটিৰ দালাল সেই হুংকাৰ প্ৰদান কৰা হৈছে বা এক প্ৰকাৰে হকিয়নি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মাটিৰ দালালৰ দীঘলীয়া তালিকালৈ হাতত তালিকালৈ ৰাজ্যজুৰি আৰক্ষীয়ে চলাব অভিযান আৰু মাটিৰ দালালক উদ্দেশ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হকিয়নি দিছে পুনৰবাৰ একশ্যন মোডত নামা পৰিলক্ষিত হৈছে মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ মন্তব্য আছে মাটিৰ দালালক উদ্দেশ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল মন্তব্য আগবঢ়াইছোঁ কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'লেও দুটা নিয়ম আছে বেল্ট এণ্ড ব্লকটো গঠন হোৱাৰ আগতে যিসকল অজনজাতীয় লোক আছে তেওঁলোক থাকিব পাৰে কিন্তু বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত নতুন মানুহ আমাৰ ইয়াত আহিব নোৱাৰে গতিকে যিসকলে ট্ৰাইবেল বেল্ট এণ্ড ব্লক হোৱাৰ আগতে ইয়াত আছিল তেওঁলোকক আমি দিগদাৰ কৰা নাই বা দিগদাৰ কৰাৰ কথা নুঠে কিন্তু যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত ইয়াত আহিলে তেওঁলোকক আমি লাহে লাহে ইয়াৰ পৰা পঠিয়াব লাগিব সমস্যাটো হৈছে কি যে এটা সময়ত বিশেষকৈ আমি ৰাজনীতি কৰা মানুহবিলাকে কাৰোবাক ৰাস্তা বনাই দিলোঁ কাৰোবাক ইলেক্ট্ৰিচিটি দিলোঁ কাৰোবাক পানীৰ সুবিধা দিলোঁ ধুনীয়া ৰাস্তা বনাই দিলোঁ আৰু লাহে লাহে বিষয়টো একেবাৰে আমাৰ হাতৰ বাহিৰত ওলাই গুচি গ'ল কচুতলিত প্ৰায় 1000 বিঘা মাটি আমি এভিকশ্যন কৰি ৰাখিব পাৰিছোঁ কিন্তু ইয়াত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাটি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো এনএছত আমি এৰেষ্ট কৰিলোঁ আমাৰ এই গোটেই অঞ্চলটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'লেও দুটা নিয়ম আছে বেল্ট এণ্ড ব্লকটো গঠন হোৱাৰ আগতে যিসকল অজনজাতীয় লোক আছে তেওঁলোক থাকিব পাৰে কিন্তু বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত নতুন মানুহ আমাৰ ইয়াত আহিব নোৱাৰে
গতিকে যিসকলে ট্ৰাইবেল বেল্ট এণ্ড ব্লক হোৱাৰ আগতে ইয়াত আছিল তেওঁলোকক আমি দিগদাৰ কৰা নাই বা দিগদাৰ কৰাৰ কথা নুঠে কিন্তু যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত ইয়াত আহিলে তেওঁলোকক আমি লাহে লাহে ইয়াৰ পৰা পঠিয়াব লাগিব সমস্যাটো হৈছে কি যে এটা সময়ত বিশেষকৈ আমি ৰাজনীতি কৰা মানুহবিলাকে কাৰোবাক ৰাস্তা বনাই দিলোঁ কাৰোবাক ইলেক্ট্ৰিচিটি দিলোঁ কাৰোবাক পানীৰ সুবিধা দিলোঁ ধুনীয়া ৰাস্তা বনাই দিলোঁ আৰু লাহে লাহে বিষয়টো একেবাৰে আমাৰ হাতৰ বাহিৰত ওলাই গুচি গ'ল কচুতলিত প্ৰায় 1000 বিঘা মাটি আমি এভিকশ্যন কৰি ৰাখিব পাৰিছোঁ কিন্তু ইয়াত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাতি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NS আমি